নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ হস্পিটেলিটি এণ্ড টুৰিজিম নামৰ ছাবজেক্টটোৰ ইউনিট নাম্বাৰ 2 ইন্ট্ৰডাকশ্যন টু হস্পিটেলিটি ইণ্ডাষ্ট্ৰী। এই ইউনিটটোৰ যিটো ছেশ্যন 3 আছে, টাইপছ অফ ৰুম এণ্ড গেষ্ট ছাৰ্ভিচেছ, এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে আগৰ ইউনিট কেইটাৰ উত্তৰসমূহ চাব পাৰিবা। A multiple choice questions. Question number 1. Modified American প্লেনত ডেছ অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন এ, দিনটোৰ দুটা আহাৰ প্লাছ কোঠাৰ ভাড়া। বি, দিনটোৰ এসাঁজ প্লাছ কোঠাৰ ভাড়া। চি, কোঠাৰ শুল্ক প্লাছ ব্ৰেকফাষ্ট প্লাছ দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰ। অপশ্যন ডি, কেৱল কোঠা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কোঠাৰ শুল্ক প্লাছ ব্ৰেকফাষ্ট প্লাছ দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰ। কুৱেশ্যন নম্বৰ 2, আমেৰিকান প্লেনত ডেছ অন্তৰ্ভুক্ত? অপশ্যন এ, কোঠাৰ মূল্যৰ সৈতে দৈনিক 3টা আহাৰ অন্তৰ্ভুক্ত। বি, কোঠাৰ শুল্ক প্লাছ ব্ৰেকফাষ্ট প্লাছ দুপৰীয়াৰ আহাৰ প্লাছ ৰাতিৰ আহাৰ। চি, কেৱল ব্ৰেকফাষ্ট। ডি, কেৱল ৰাতিৰ আহাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, কোঠাৰ শুল্ক প্লাছ ব্ৰেকফাষ্ট প্লাছ দুপৰীয়াৰ আহাৰ প্লাছ ৰাতিৰ আহাৰ। প্ৰশ্ন নম্বৰ 3, কাবানা মানে ডেছ? অপশ্যন এ, ষ্টুডিঅ' ৰুম। বি, যমজ কোঠা। চি, ত্ৰিগুণ কোঠা। ডি, সলনি বা জিৰণি ল'বলৈ ছুইমিং পুলৰ ৰাইডৰ সৈতে সংলগ্ন কোঠা। অপশ্যনটো হ'ব ডি, সলনি বা জিৰণি ল'বলৈ ছুইমিং পুলৰ ৰাইডৰ সৈতে সংলগ্ন কোঠা। কুৱেশ্যন নম্বৰ 4, অতিথি কক্ষত পৰিৱেশন কৰা খাদ্য বা পানীয়ৰ ডেছ বুলি জনা যায়? অপশ্যন এ, সম্পূৰ্ণ সেৱা। বি, ৰুম ছাৰ্ভিচ। চি, ছাৰ্ভিচ ষ্টেচন। ডি, ইয়াৰ কোনোটোৱে নহয়। অপশ্যন বি, এনচাৰটো হ'ব অপশ্যন বি, ৰুম ছাৰ্ভিচ। কুৱেশ্যন নম্বৰ 1, বিলাসী হোটেলত অতিথিৰ বাবে কিমান ধৰণৰ কোঠা উপলব্ধ? বিলাসী হোটেলত অতিথিসকলৰ বাবে তলত দিয়া ধৰণৰ কোঠাসমূহ উপলব্ধ। অপশ্যন 1, একক কোঠা। একক কোঠাত এজন ব্যক্তিৰ বাবে আৰু সাধাৰণতে সম্পূৰ্ণ আকাৰৰ বিচনা থাকে। অপশ্যন 2, ডাবল ৰুম। ডাবল ৰুমত সাধাৰণতে দুজন অতিথিৰ বাবে ঠাই থাকে, য'ত ডাবল বেড বা কুইন চাইনৰ বিচনা থাকে। অপশ্যন 3, টুইন ৰুম। টুইন ৰুমত সাধাৰণতে দুজন অতিথিৰ বাবে ঠাই থাকে, য'ত দুখন পৃথক বিচনা থাকে। পইণ্ট নম্বৰ 4, ট্ৰিপল ৰুম। ট্ৰিপল ৰুমত 3জন অতিথিৰ থাকিব পাৰে, হয় এখন ডাবল বেড আৰু এখন ছিংগল বেড, নহয় 3জনৰ বেলেগ সংমিশ্ৰণ। অপশ্যন নম্বৰ 4, চুইট। আপোনাৰ সাধাৰণ হোটেলৰ কোঠাতকৈ এটা চুইট ডাঙৰ। আড়ম্বৰপূৰ্ণ হোটেলত চুইটছ আনকি একাধিক কোঠা থাকিব পাৰে। আপুনি এটা এক্সিকিউটিভ চুইটছ বা এটা ফেমিলি চুইটছ দেখিবও পাৰে। 6 নম্বৰ প্ৰকাৰটো হৈছে সংলগ্ন বা সংযোগী কোঠা। ইয়াৰ অৰ্থ হ'ল এটা কোঠাৰ পৰা পোনে পোনে আনটো কোঠালৈ যোৱাৰ দুৱাৰেৰে দুটা কোঠা একেলগে সংযোজন বা সংযোগ কৰা হয়। বৃহৎ গোটৰ মানুহ বা পৰিয়ালে কাষৰ কোঠাবোৰত ৰাখিবলৈ ক'ব পাৰে। কুৱেশ্যন নম্বৰ 2, 5 তাৰকা হোটেলসমূহে অতিথিসকলক আগবঢ়োৱা বিভিন্ন ধৰণৰ খাদ্যৰ বিষয়ে লিখা। এনচাৰটো হ'ব এ, ইউৰোপীয় পৰিকল্পনা, কোঠা শুল্ক প্লাছ ৰাতিপুৱাৰ চাহ। বি, মহাদেশীয় পৰিকল্পনা, কোঠাৰ শুল্ক প্লাছ মহাদেশীয় ব্ৰেকফাষ্ট। চি, পৰিৱৰ্তিত আমেৰিকান পৰিকল্পনা, কোঠাৰ শুল্ক লগতে ব্ৰেকফাষ্ট লগতে দুপৰীয়া বা ৰাতিৰ আহাৰ। ইয়াত বিকল্প উপলব্ধ থাকিব। অপশ্যন ডি, পইণ্ট নম্বৰ ডি, আমেৰিকান প্লেন। শুল্ক, কোঠাৰ শুল্ক লগতে ব্ৰেকফাষ্ট লগতে লাঞ্চ লগতে ডিনাৰ।
ডি পৰিৱৰ্তিত আমেৰিকান পৰিকল্পনা কোঠাৰ শুল্কৰ লগতে ব্ৰেকফাষ্ট লগতে দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ। নেক্সটটো হৈছে বাৰমুডা প্লেন, ইয়াত কোঠাৰ শুল্ক আৰু কেৱল ব্ৰেকফাষ্টে উপলব্ধ। ওপৰৰ খাদ্য পৰিকল্পনাৰ উপৰিও হোটেল উদ্যোগত আন কিছুমান শব্দও ব্যৱহাৰ কৰা হয়, অৰ্থাৎ FAP ফুল আমেৰিকান প্লেন, যাৰ অৰ্থ ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ, CPI কণ্টিনেণ্টেল প্লেন অফ ইনক্লুচিভ ব্ৰেকফাষ্ট আৰু APAI আমেৰিকান প্লেন অফ অল ইনক্লুচিভ ব্ৰেকফাষ্ট, ডিনাৰ আৰু লাঞ্চ। কুৱেশ্যন নম্বৰ 3, হোটেলৰ কোঠাৰ ভিতৰত অতিথিসকলক কি কি সুবিধা প্ৰদান কৰা হয়? উত্তৰটো হ'ব হোটেলৰ কোঠাত আৰামদায়ক বিচনা, টয়লেটৰ সৈতে ব্যক্তিগত বাথৰুম, শ্বেম্পু, চাবোন, টাৱেল, হেয়াৰ ড্ৰায়াৰ, জলবায়ু নিয়ন্ত্ৰণ, AC বা হিটিং, ৱাইফাই, টিভি আৰু কফি চাহৰ মেকাৰ, লগতে মিনিবাৰ, ইস্ত্ৰি, চেফ, ডেস্ক আৰু কেতিয়াবা ৰবৰ চপ্পলৰ দৰে বা চেণ্ডেলৰ দৰে অতিৰিক্ত বস্তু, মৌলিকৰ পৰা বিলাসীলৈকে ভিন্ন। মূল শ্ৰেণীসমূহৰ ভিতৰত আছে টোপনিৰ প্ৰয়োজনীয় সামগ্ৰী বা বিচনাৰ সামগ্ৰী, বাথৰুমৰ সুবিধা, টেক বা মনোৰঞ্জন, কাম বা সংৰক্ষণ আৰু অতিথিৰ আৰাম নিশ্চিত কৰিবলৈ পানী, খাদ্য বা পানীয় সেৱা ইত্যাদি। ইন ৰুম এছেঞ্চিয়েলছ বা ৰুমৰ ভিতৰত প্ৰয়োজনীয় যিখিনি সামগ্ৰী সেইখিনি প্ৰদান কৰা হয়, যেনে বিচনাৰ ব্যৱস্থা, উচ্চমানৰ লিনেন, আঁঠুৱা আৰু কম্বল, জলবায়ু নিয়ন্ত্ৰণৰ ব্যৱস্থা, এয়াৰ কণ্ডিশ্যনাৰ, হিটিং বা ফেন। নেক্সটটো হৈছে সংৰক্ষণ, ৱাৰ্ড্ৰব, হেয়াৰ আৰু লাগেজ ৰেক। নেক্সটটো হৈছে কৰ্মক্ষেত্ৰ বা কাম কৰিবলৈ সুবিধাসমূহ, যেনে ডেস্ক, চকী আৰু পোহৰ। কুৱেশ্যন নম্বৰ 4, হোটেল এখনত থকা বিভিন্ন ধৰণৰ খাদ্য আৰু পনীয়াৰ বিপণী তালিকাভুক্ত কৰক আৰু প্ৰতিটোৰ বিষয়ে চমুকৈ লিখক। উত্তৰটো হ'ব এখন হোটেলত বিভিন্ন ধৰণৰ খাদ্য আৰু পনীয় তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে অন ডে ডাইনিং ৰেষ্টুৰেণ্ট। সাধাৰণতে ইহঁতক কফি শ্বপ বা কেফে ইন হোটেল বুলি কোৱা হয়। সাধাৰণতে একেখন হোটেলৰ আন ৰেষ্টুৰেণ্টৰ তুলনাত বহু কভাৰ বা ছিট থকা আকাৰত ডাঙৰ। ইয়াক অল ডে ডাইনিং ৰেষ্টুৰেণ্ট বুলি কোৱাৰ মূল কাৰণটো হ'ল ইয়াৰ কামৰ সময়, কিয়নো ইহঁত পুৱা 7 বজাৰ পৰা নিশা 11 বজালৈ খোলা থাকে, আনহাতে 5 তাৰকাযুক্ত হোটেলত 24 ঘণ্টাই চলি থাকে। বি ফাইন ডাইনিং ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টসমূহৰ বৈশিষ্ট্য হৈছে ইয়াৰ বিশদ আৰু একচেটিয়া মেনু আৰু ইয়াত পৰিৱেশন কৰা উচ্চমানৰ খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। চিটো হৈছে বিশেষ ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টবোৰৰ লগত সাধাৰণতে এক প্ৰকাৰৰ ৰাষ্ট্ৰীয় বা আঞ্চলিক চৰিত্ৰ বা খাদ্য সংলগ্ন থাকে, যেনে ইটালীয় বিশেষ ৰেষ্টুৰেণ্ট, চাইনিজ বিশেষ ৰেষ্টুৰেণ্ট আদি। কিছুমান হোটেলত কেতিয়াবা মাল্টি কুইজিন স্পেচিয়েলিটি ৰেষ্টুৰেণ্টো থাকে, যাৰ আক্ষৰিক অৰ্থ হ'ল ৰেষ্টুৰেণ্টখনত এখনতকৈ অধিক দেশৰ খাদ্য পৰিৱেশন কৰা হয় বা ইয়াৰ মেনুত থকা খাদ্যবোৰ বহু ভিন্ন দেশৰ খাদ্যৰ বিশেষত্ব থাকে। 4 নম্বৰ হৈছে লাউঞ্জ। বিভিন্ন হোটেলত লাউঞ্জ পোৱা যায়। তেওঁলোকৰ মূল উদ্দেশ্য হৈছে শিথিল পৰিৱেশত আৰামদায়ক আসনত খাদ্য আৰু পনীয়া আগবঢ়োৱা। লবিত লাউঞ্জ, ককটেইল লাউঞ্জ আৰু চিগাৰ লাউঞ্জৰ পৰা আৰম্ভ কৰি বিশেষ মহলাত এক্সিকিউটিভ আৰু ক্লাব লাউঞ্জলৈকে বিভিন্ন ধৰণৰ লাউঞ্জ আছে। নেক্সটটো হৈছে কফি দোকান। হোটেলৰ এটা অংশ বেছিভাগেই 24 ঘণ্টা চলি থাকে। ইয়াত কফিৰ লগতে কিছু জলপানৰ ব্যৱস্থা আছে। এফ হৈছে বাৰ। বাৰ হ'ল মদ্যপানৰ লগতে মদ্য নকৰা পনীয়ও পৰিৱেশন কৰা ঠাই। সাধাৰণতে সৰু সৰু জলপানৰ মেনু থাকে। সেৱা দ্ৰুত আৰু দ্ৰুততৰ। ফৰ্মেল বাৰৰ পৰা আৰম্ভ কৰি ক্লাব বাৰ, পাব, পুল বাৰ, ৱাইন বাৰ, ককটেইল বাৰ, বীজ বাৰৰ পৰা জুচ বাৰলৈকে বিভিন্ন ধৰণৰ বাৰ আছে।